নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নৱী ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ভাল খবৰ 1 এপ্ৰিলৰ পৰা নিউ পেনচন স্কিমৰ সামৰণি পৰিব আৰু নিউ পেনচন স্কিমৰ সামৰণি পৰাৰ লগে লগে ৰাজ্যত আৰম্ভ হ'ব ইউনাইটেড পেনচন স্কিম আৰু এই ইউনাইটেড পেনচন স্কিম আৰম্ভ হোৱাৰ লগে লগে যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে 50% পেনচন লাভ কৰিব অৰ্থাৎ 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে 50% পেনচন লাভ কৰিবলৈ সক্ষম হ'ব আনহাতে 2005 চনৰ পূৰ্বে যিসকলে নিযুক্তি লাভ কৰিছে তেওঁলোকে অল পেনচন স্কিমে লাভ কৰিবলৈ সক্ষম হ'ব এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে বৃহৎ ঘোষণা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ এটা ডাঙৰ খবৰ লৈ আহিছো 1 এপ্ৰিলৰ পৰা সামৰণি পৰিব নিউ পেনচন স্কিম আৰু নিউ পেনচন স্কিম সামৰণি পৰিব 1 এপ্ৰিলৰ পৰা ৰাজ্য চৰকাৰে এই নিউ পেনচন স্কিমৰ অন্ত পেলাব আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে থাকিব 50% ডিএ 50% ডিএ থাকিব চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 25 বছৰ কাম কৰা যিসকল চৰকাৰী কৰ্মচাৰী সেইসকল কৰ্মচাৰীয়ে লাভ কৰিব 50% পেনচন এনপিএছৰ সলনি আৰম্ভ হ'ব ইউনাইটেড পেনচন স্কিম আৰু ইউনাইটেড পেনচন স্কিম আৰম্ভ হ'ব ৰাজ্যত 2005 চনৰ পূৰ্বে নিযুক্তি পোৱা সকলৰ বাবে আহিব OPS অৰ্থাৎ অল্ড পেনচন স্কিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিশ্চয়কৈ ই এক ভাল খবৰ যে ৰাজ্যত নিউ পেনচন স্কিম সামৰণি পৰিব 1 এপ্ৰিলৰ পৰা আৰু নিউ পেনচন স্কিম 1 এপ্ৰিলৰ পৰা সামৰণি পৰাৰ লগে লগে ৰাজ্যত আৰম্ভ হ'ব ইউনাইটেড পেনচন স্কিম আৰু এই ইউনাইটেড পেনচন স্কিম আৰম্ভ হ'ব আৰু এই ইউনাইটেড পেনচন স্কিমৰ অধীনত চৰকাৰী কৰ্মচাৰীয়ে দৰমহাৰ 50% পেনচন লাভ কৰিবলৈ সক্ষম হ'ব যিসকল কৰ্মচাৰীয়ে 25 বছৰ কাম কৰিছে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে 50% তেওঁলোকে পেনচন লাভ কৰিবলৈ সক্ষম হ'ব আৰু এনপিএছৰ অন্ত পৰিব এনপিএছৰ অন্ত পৰাৰ লগে লগে ইউনাইটেড পেনচন স্কিমৰ আৰম্ভণি হ'ব ইউনাইটেড পেনচন স্কিমৰ অধীনতে ৰাজ্যৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে সেইসকল কৰ্মচাৰীয়ে দৰমহাৰ 50% পেনচন লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে 25 বছৰ কাম কৰিছে 25 বছৰ পৰ্যন্ত কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে এই পেনচন লাভ কৰিবলৈ সক্ষম হ'ব লগতে চৰকাৰী কৰ্মচাৰীৰ বাবে থাকিব 50% ডিএ 50% বানচ থাকিব চৰকাৰী বৰগীয়া বানচ থাকিব চৰকাৰী কৰ্মচাৰীসকলৰ বাবে গতিকে 50% ডিএ লাভ কৰিবলৈ সক্ষম হ'ব লগতে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীয়ে 50% পেনচন লাভ কৰিবলৈ সক্ষম হ'ব ইফালে 2005 চনৰ পূৰ্বে যিসকল নিযুক্তি পোৱা কৰ্মচাৰী আছে 2005 ৰ পূৰ্বে নিযুক্তি পোৱা কৰ্মচাৰীসকলৰো নাম যিহেতু এনপিএছৰ তালিকাত অন্তৰ্ভুক্ত হোৱা দেখিবলৈ পোৱা গৈছিল তেনেস্থলত 2005 চনৰ পূৰ্বে যিসকল কৰ্মচাৰীয়ে নিযুক্তি লাভ কৰিছিল আৰু 2005 চনৰ পূৰ্বৰ পৰাই নিযুক্তি লাভ কৰি কাম কৰি থকা যিসকল চৰকাৰী কৰ্মচাৰী আছে সেইসকল কৰ্মচাৰীৰ নাম অল পেনচন স্কিমত অন্তৰ্ভুক্ত হ'ব অৰ্থাৎ সেইসকল কৰ্মচাৰীৰ বাবে অল পেনচন স্কিমৰ ব্যৱস্থা কৰা হ'ব 2005 চনৰ পূৰ্বে যিসকল কৰ্মচাৰীয়ে নিযুক্তি লাভ কৰিছিল আৰু 2005 চনৰ পূৰ্বৰ পৰাই যিসকল কৰ্মচাৰীয়ে কাম কৰি আহিছে সেইসকল চৰকাৰী কৰ্মচাৰীৰ বাবে থাকিব অল পেনচন স্কিমৰ ব্যৱস্থা গতিকে তেওঁলোকৰ তাত কোনো নিউ পেনচন স্কিমৰ ব্যৱস্থা নাথাকে তেওঁলোকে অল পেনচন স্কিমৰ অধীনতে পেনচন লাভ কৰিবলৈ সক্ষম হ'ব গতিকে 2005 চনৰ পূৰ্বে নিযুক্তি লাভ কৰা বা 2005 চনৰ পূৰ্বে চাকৰি লাভ কৰি থকা কৰ্মচাৰীসকলে অল পেনচন স্কিমৰ অধীনতে এই পেনচন লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ সমান্তৰালকৈ 25 বছৰ যিসকল চৰকাৰী কৰ্মচাৰীয়ে কাম কৰিছে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীয়ে 50% পেনচন লাভ কৰিব ইউনাইটেড পেনচন স্কিমৰ অধীনত যিহেতু ৰাজ্যত নিউ পেনচন স্কিম বন্ধ হ'ব আৰু 1 এপ্ৰিলৰ পৰাই সামৰণি পৰিব নিউ পেনচন স্কিমৰ আৰু নিউ পেনচন স্কিম সামৰণি পৰাৰ পাছত ৰাজ্যত আৰম্ভ হ'ব ইউনাইটেড পেনচন স্কিম আৰু ইউনাইটেড পেনচন স্কিম আৰম্ভ হোৱাৰ লগে লগে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে থাকিব 50% ডিএ অৰ্থাৎ 50% ডিএ থাকিব চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সমান্তৰালকৈ যিসকল কৰ্মচাৰীয়ে 25 বছৰ পৰ্যন্ত কাম কৰিছে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব 50% দৰমহা পেনচন দৰমহাৰ 50% পেনচন লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিশ্চয়কৈ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক ভাল খবৰ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে গতিকে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 50% দিয়ে থাকিব লগতে 50% পেনচন স্কিম থাকিব আৰু 1 এপ্ৰিলৰ পৰাই সামৰণি পৰিব এই নিউ পেনচন স্কিমৰ চৰকাৰী কৰ্মচাৰীসকলক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে যেটো 1 এপ্ৰিলৰ পৰাই ৰাজ্যত নিউ পেনচন স্কিমৰ সামৰণি পৰিব আৰু নিউ পেনচন স্কিম সামৰণি পৰাৰ লগে লগে নিউ এনপিএছৰ সলনি অৰ্থাৎ নিউ পেনচন স্কিমৰ সলনি ৰাজ্যত আৰম্ভ হ'ব
ইউনাইটেড পেনশন স্কিম গতিকে NPS-ৰ সলনি ইউনাইটেড পেনশন স্কিম আৰম্ভ হ'ব ৰাজ্যত আৰু ইউনাইটেড পেনশন স্কিম আৰম্ভ হোৱাৰ লগে লগে এই পেনশন স্কিমৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে 50% DA লাভ কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ মৰগীয়া বানচ লাভ কৰিবলৈ সক্ষম হ'ব 50% DA লাভ কৰাৰ সমান্তৰালকৈ এইসকল কৰ্মচাৰী যিসকল চৰকাৰী কৰ্মচাৰী 25 বছৰ কাম কৰিছে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে 50% পেনশন লাভ কৰিবলৈ সক্ষম হ'ব সমান্তৰালকৈ 2005 চনৰ পূৰ্বে নিযুক্তি লাভ কৰা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে ভাল খবৰ যিসকল কৰ্মচাৰী নিউ পেনশন স্কিমত অন্তৰ্ভুক্ত হৈ আছিল 2005 চনৰ পূৰ্বে নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলে এতিয়া অল্ড পেনশন স্কিমৰ অধীনতে পেনশন লাভ কৰিবলৈ সক্ষম হ'ব যি অল্ড পেনশন স্কিম আছে সেই অল্ড পেনশন স্কিমৰ অধীনতে সেই সকল কৰ্মচাৰীৰ নাম অন্তৰ্ভুক্ত হ'ব যিসকলে 2005 চনৰ পূৰ্বে নিযুক্তি লাভ কৰিছিল অৰ্থাৎ 2005 চনৰ পূৰ্বে নিযুক্তি লাভ কৰি বৰ্তমানলৈ কাম কৰি থকা চৰকাৰী কৰ্মচাৰীসকলে অল্ড পেনশন স্কিমৰ অধীনত পেনশন লাভ কৰিবলৈ সক্ষম হ'ব 2005 চনৰ পূৰ্বে নিযুক্তি লাভ কৰা প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীৰ বাবে এই অল্ড পেনশন স্কিমৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু সমান্তৰালকৈ যেতিয়া ইউনাইটেড পেনশন স্কিম আৰম্ভ হ'ব ইউনাইটেড পেনশন স্কিম আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে 50% DA লাভ কৰাৰ লগতে 50% লাভ কৰিব পেনশন আৰু 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে এই 50% পেনশন লাভ কৰিবলৈ সক্ষম হ'ব এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেনশন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল তেওঁলোকে অল্ড পেনশন স্কিমৰ জাগাত নিউ পেনশন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল কাৰিকৰী অসুবিধা পিছপেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল তেনে চৰকাৰী কৰ্মচাৰীসকলকো অল্ড পেনশন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেনশন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল তেওঁলোকে অল্ড পেনশন স্কিমৰ জাগাত নিউ পেনশন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল কাৰিকৰী অসুবিধা পিছপেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল তেনে চৰকাৰী কৰ্মচাৰীসকলকো অল্ড পেনশন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ
অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশ্যন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেনশ্যন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছোঁ, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰিকালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছোঁ। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেনশ্যন স্কিমৰ জাগাত নিউ পেনশ্যন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেনশ্যন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশ্যন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেনশ্যন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছোঁ, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰিকালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছোঁ। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেনশ্যন স্কিমৰ জাগাত নিউ পেনশ্যন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেনশ্যন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশ্যন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেনশ্যন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছোঁ, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰিকালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছোঁ। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেনশ্যন স্কিমৰ জাগাত নিউ পেনশ্যন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেনশ্যন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে
নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশ্যন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেনশ্যন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছোঁ, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছোঁ। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেনশ্যন স্কিমৰ জাগাত নিউ পেনশ্যন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেনশ্যন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰি